মর্নিং বন্ধু আৰু আজি আহি পালো চেঙাজান বাগানলে আৰু মানে আজি ভাল প্লেস এটা চাইছো মানে প্লেসটো এইটো বৰ ধুনিয়া প্লেস হয় আৰু ইপিনে চাব পাৰে একদম ধুনিয়া লাগে এইখিনিতে একদম ঠাণ্ডা জেগাটো ঠাণ্ডা একদম গছজোপা আছে একদম ধুনিয়াকে গাড়ীখন ইয়াত থৈ দিছো আৰু গাড়ীখন একদম ঠাণ্ডাত থৈছো আৰু আজি মানে আমি ভাত অনা নাই আৰু ভাত ইয়াতে বনাই খাম বুলি ভাবিছো আৰু ৰাতিপুৱা দিগদাৰ হয় ভাত বনাবলে কাৰণে ভাতটো ইয়াতে বনাম আৰু চৌকৰাহী কিনা হৈছে আৰু এতিয়া বজাৰ কৰি অনা হৈছে বজাৰ কৰি আনিলো আৰু চাব পাৰে এতিয়া চাম এতিয়া এইপিনে বজাৰ হৈ গ'ল এয়া বজাৰ কৰা হৈছে আৰু আজি মানে মাছ অনা হৈছে অকমান আধা কেজি আছে মাছ এতিয়া আজি মাছকে বনাম বুলি ভাবিছো আৰু এতিয়া চৌকাটো চাব লাগিব চৌকাটো মই আপোনালোকক দেখাই দিছো এই চৌকা আগৰে বনাই আছিলে এতিয়া ইয়াত বনাম আজি খাব লাগিব খানাটো এইপিনে ডিকি ভিতৰত আছে মানে এই চৌকৰাহী ইপিনে আছে এই চাব পাৰে এতিয়া আমাৰ মাছ চপা কৰা হ'লে আৰু ইপিনে মাছ ধুই আছে ৰাজাই ধুইছে ধুনিয়াকে একদম কেনেকুৱা লাগিছে মজা ধুনীয়া এই একদম আপোনাৰ এই মাছ ডাঙৰ ডাঙৰ পিচ ডাঙৰ আজি একদম ধুনীয়া খানা বনাম আৰু ধুনীয়াকে বনাই খাব লাগিব আৰু এতিয়া মাছ চপা ধুনীয়াকে কৰি ধুনীয়াকে মাছ একদম ধুই হৈ গৈছে এতিয়া ধুনীয়াকে ইয়াক তেলত দিব লাগিব আৰু এতিয়া মছলা চছলা সানিব লাগিব আৰু এতিয়া পটককে জুইখন জ্বলাব লাগিব জুই পিনে জ্বলাম চালটো এতিয়া জুই জ্বলোৱাগে নাই এতিয়া মাছ ধুই হৈ চালোৱে আৰু ধুনীয়াকে একদম জুইটো জ্বলাই নাছিলে বৰ দিগদাৰ জ্বলাবলে এতিয়া ধুনীয়াকে জ্বলি গ'ল একদম ধুনীয়াছে জ্বলি আছে এই ফোনত কথা পাতি আছে আৰু মই মানে এই মাছটো অলপ মছলা চছলা দি ভালকে সানি একদম ধুনীয়াকে বনাম অকমান ভাতটো হৈ লওক তেতিয়ালৈকে অকমান আৰাম কৰি লওঁ যিহে গৰম একদম গৰমত মানে কিবা লাগিছে একেবাৰে কাপোৰ চাপোৰ খুলি দিলোঁ আৰু চাৰ্ট একেবাৰে শুকাই দিছে মানে আৰু মানে মই জুই জ্বলাই জ্বলাই একেবাৰে ভাগৰ লাগি গ'ল ভাত খাবলৈ কি ভাত খাবি ভাত খাবলৈ নহ'বই নেকি জুই একদম জ্বলাই নাই চাব পাৰে পিনে এইবাৰ ই লাগিছে জুই জ্বলাব মানে ধুনীয়া হৈছে ভাতটো এতিয়া ভাত হ'ল আৰু চাব পাৰে সেইটো ভাত হৈ গ'ল এতিয়া চব্জিটো বনাব লাগিব ভাত মাছ ধুনীয়াকৈ একদম মছলা চছলা দি ধুনীয়াকৈ সানি থৈছোঁ আৰু এইপিনে কেৰাহী এতিয়া বহাই দিছোঁ জুই জ্বলি আছে আৰু তেল গৰম হৈ আহিছে এতিয়া মই মাছটো ফ্ৰাই কৰি মাছ ইয়াত দিব লাগিব মাছ ফ্ৰাই কৰি লৈছোঁ একেবাৰে ধুনীয়াকৈ তিনিটা দি দিওঁ আৰু একেষ্টে ভাত চব্জি হৈ গ'ল আৰু ভাত চব্জি হৈ মানে এতিয়া ধুনীয়াকৈ এইপিনে থৈ দিছোঁ অকণমান দেখুৱাই দিম আপোনাক ধুনীয়াকৈ একদম ভাত হৈ গ'ল চাব পাৰে কি ধুনীয়া ভাত ধুনীয়াকে চব্জি আৰু চব্জি একদম মাছৰ ফ্ৰাই একদম ধুনীয়াকৈ খানা পাৰ্টি মানুহখিনিয়ে আমাৰ ইয়াত মানে পিকনিক খাইছিলোঁ সৰু মৰুকৈ একদম ডাঙৰ ডাঙৰ পিচ মাছ আমাৰ এইজন হৈ গ'ল আমাৰ বাগানৰ মানে হৰ্তাকৰ্তা চব মানে ডাঙৰ সকলে আছে ডাঙৰীয়া আমাৰ এইজন হ'ল প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট এইজন ছেক্ৰেটাৰী তাৰপাছত এইজন হ'ল আমাৰ সভাপতি ভাত চাত খাই আজৰি আৰু আমাৰ ৰাজা মালিক ইপিনে খাই আছে ভাত মাছ একদম ধুনীয়াকৈ দি আছে গাড়ীতে আৰু আমি খাই বৈ হৈ গ'ল আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা পালে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক বাই বাই